পিতৃ মৃত্যু সজ্জাত আৰু পুত্ৰ থিয়েটাৰৰ মঞ্চত। কৰ্তব্য বা দায়িত্ব যিহেতু অকল মই জড়িত নহয়, থিয়েটাৰখনত 120টা পৰিয়াল জড়িত হৈ আছে। মাতৃৰ বিয়োগৰ দিনাও এজন পুত্ৰই মঞ্চত দৰ্শকক দিছে আমোদ। কাৰণ দৰ্শক ভগৱান সদৃশ। দৰ্শক ৰৈছে, দৰ্শক আমাৰ কাৰণে ভগৱান। দেউতাই কৈছিল নিজৰ দায়িত্ব কৰ্তব্য সদায় পালন কৰিবি। দুখ লাগে, তথাপি নিজৰ কৰ্তব্যটো দায়িত্বটো, আৰু দেউতাই এইটো কথা শিকাইছিল যে নিজৰ দায়িত্ব নিজৰ কৰ্তব্য পিতৃৰ বিয়োগত এইদৰেই উচুপি উঠিছে জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে। বিগত মঙলবাৰে পিতৃৰ বিয়োগৰ দিনাও ৰাজতিলক থিয়েটাৰৰ মঞ্চত অভিনয়েৰে দৰ্শকক আপ্লুত কৰিছিল ৰাগ ঐনিতমে। চকুৰ পানী কলিজাতেই শুকুৱাই ৰাখিছিল। মঙলবাৰৰ দিনত পিতৃৰ মুখাগ্নি কৰি নিশালৈ এইদৰেই মঞ্চত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছিল অভিনেতাগৰাকীয়ে। কাৰণ নায়কৰ চৰিত্ৰত অভিনয় কৰা ৰাগৰ ওপৰতেই নিৰ্ভৰ কৰিছিল ৰাজতিলক থিয়েটাৰৰ 120টা পৰিয়ালৰ ভৱিষ্যত। থিয়েটাৰ কৰ্তৃপক্ষ আৰু আয়োজক সমিতিৰ সন্মান, দৰ্শকৰ প্ৰতি থকা দায়িত্ববোধ। কাৰণ শ্ব' মাষ্ট গো অন। কৰ্তব্য বা দায়িত্ব যিহেতু অকল মই জড়িত নহয়, থিয়েটাৰখনত 120টা পৰিয়াল জড়িত হৈ আছে। আজি যদি থিয়েটাৰখন বন্ধ হয় বা ৰ'বলগীয়া হ'লে গোটেই পৰিয়ালটোৰ, থিয়েটাৰ গোটেই টিমটোৰ লগত জড়িত কমিটিখন, আহ্বায়ক কমিটিখন বা গোটেই দৰ্শকখিনি জড়িত হৈ আছে, সকলোৰে অসুবিধাত পৰে। আৰু মোৰ ওপৰত যিহেতু থিয়েটাৰখনৰ এটা গুৰু দায়িত্ব আছে, এটা মূল চৰিত্ৰত অভিনয় কৰি আছোঁ, গতিকে মই যদি এদিনৰ কাৰণেও নোহোৱা হওঁ, অসুবিধাত পৰিব। এনে ঘটনা কেৱল মোৰ লগতেই নহয়, বহুতৰ ক্ষেত্ৰতেই ঘটিছে। মোৰ আক্ষেপ নাই, কাৰণ দেউতাই মোক কৈছিল সদায় নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিবি। মন্তব্য ৰাগ ঐনিতমৰ। কেৱল মোৰ ক্ষেত্ৰতে হোৱা নাই, এই ক্ষেত্ৰতো এই কথাটো বহুত কেইজন আৰ্টিষ্টৰ ক্ষেত্ৰত হৈছে। দেউতাক বা মাক ঢুকাইছে বা তেনেকৈ সেই ঢুকুৱা দিনাই নাটক কৰিবলগীয়া হৈছে। এইটো এটা বাধ্যবাধকতা থাকে, দায়িত্ব থাকে, বিশেষকৈ দায়িত্ব। গতিকে মোৰ সেই দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি মই সঁহাৰি জনাই আজি কৰি আছোঁ। দেউতা ঢুকোৱাৰ পিছতো কৰি আছোঁ। মোৰ মনত আক্ষেপ নাই, এইকাৰণে নাই, মই এইমাত্ৰ ক'লোঁ যে দেউতাই সদায় কৰ্তব্য আৰু দায়িত্বৰ কথা শিকাইছিল। ইফালে বুধবাৰে থিয়েটাৰ সূৰ্যৰ নাটক মঞ্চত চলি থাকোঁতেই গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱটিলে অভিনেতা উৎপল দাসৰ মাতৃয়ে। আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছত নিশা আকৌ নগাঁৱৰ গড়মূৰত থিয়েটাৰৰ মঞ্চ কঁপাব উৎপল দাসে। কাৰণ এয়া দায়িত্ব আৰু কৰ্তব্য। সঁচাকৈয়ে মঞ্চত অভিনয়েৰে দৰ্শকক আমোদ দিয়া এই দুয়োগৰাকী জনপ্ৰিয় অভিনেতাৰ বাস্তৱ জীৱনটোৱেই যেন অভিনয় হৈ পৰিছে। দুয়োগৰাকী অভিনেতাৰ স্বৰ্গীয় পিতৃ মাতৃলৈ আমিও যাচিলোঁ শ্ৰদ্ধাঞ্জলি। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।